ও হরি দৈত্যপতি কিবা হেতু মতালে আমাক কি কাৰ্য কৰিম সাধন গুৰুদ্ৰয় আজি মই এক মহা সংকটত পৰিছো আৰু সেইবাবে তোমালোক দুয়োকে আনিছো মতা কোৱাবে দুইজনে কৰিব পাৰিবানে মোক উদ্ধাৰ দৈত্যপতি এই শশাগৰা বিশ্বৰ অধীশ্বৰ আপুনি কিবা হেতু দেখুৱা যি আপোনাক চিন্তাত কাতৰ শুনা তেন্তে মোৰ চিন্তাৰ কাল কওক দৈত্যপতি মোৰ পুত্ৰ প্ৰহ্লাদক প্ৰহ্লাদ কোনোবাই গোপনে গোপনে আহি হৰিনাম দিলেহি কীৰ্তন হৰি মোৰ ঘৰ সত্য জানে সৰ্বজনে কিন্তু নাজানি নুবুজি মোৰ পুত্ৰ প্ৰহ্লাদে আৰাধনা কৰি সেই পৰম শত্ৰুক অশান্তিৰ কৰিছে স্বজন দৈত্যপতি শিশু চবালৰ নধৰিব দুখ আপুনি বয়স হইলে বুদ্ধি হইব ভাল তথাপিতো গুৰুজয় মনে মনে নামানে পবুত প্ৰহ্লাদ আৰু যত আছে শিশু এই দানৱ ৰাজ্যতে সকলোকে শিক্ষা দিয়া উপযুক্তভাৱে কিন্তু চাবা গুৰুত্ব নোৱাৰে যে ল'ব প্ৰহ্লাদে হৰিৰ কীৰ্তন সাধ্য অনুসাৰে চেষ্টা এটা কৰিম দাদা ও দাদা ও দাদা কি হ'ল এই মহাৰাজক চিন্তা দেখি কথাটো হয়ব দিলো হয় পিছে কি পিছে কৰিব নোৱাৰিলে যে মহা বিপদ হ'ব চিন্তা নাই উপায় আছে বুজিছানে ভাই উপায় আছে এই শুনিছোঁ বোলে প্ৰহ্লাদ শিশুটি বৰ বন্ধুপ্ৰিয় আমি যদি কেনেবাকৈ প্ৰহ্লাদৰ বন্ধুসকলক হৰি বিদ্ৰোহী কৰি তুলিব পাৰোঁ তেতিয়া আমাৰ কামটো সহজ হ'ব এতিয়া ব'লা তুললৈ গৈ সিহঁতক আমি শিক্ষা দিওঁ ব'লা 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 শুন এইফালে সোমাই খাই পাতিকে বহিবা দেই বহা তুমি একাই এইফালে আজি আমাৰ পৰম সৌভাগ্য দুজনা গুৰু লভিলো দৰ্শন আয়ুষ্মান ভৱ পাছত যি হয় হ'ব বাৰু আমাৰ সৌভাগ্য তোমালোকক আমি শিক্ষা দিম কিন্তু গুৰু দুজনাই কোৱা কথা আখৰে আখৰে মানি চলাটোহে অশিষ্যৰ লক্ষণ দেই প্ৰহ্লাদ নিশ্চয় মহামানী গুৰুজনে হৰি ভক্তিৰ পথত আগবাঢ়িবলৈ উপদেশ দিব আমি কিয় নামানিম গুৰুদেৱ প্ৰহ্লাদ তুমি কোৱা কথাটো মানে নহয় তুমি কোৱা কথাটো হয়ো নহয়ো কিয় জানানে এইখন হৈছে দৈত্যপতি হিৰণ্যকশিপুৰ ৰাজ্য ইয়াত তুমি ভুলতো হৰিনাম উচ্চাৰণ কৰিব নোৱাৰিবা দেই প্ৰহ্লাদ বহা বাৰু আজি যিহেতু তুলত তোমালোকৰ প্ৰথমটো দিন গতিকে আমি তোমালোকক ৰাজনীতি যুদ্ধ নীতি আৰু বামানয় শাস্ত্ৰৰ জ্ঞান দিম দেই বামানয় শাস্ত্ৰৰ প্ৰথমতে আমি তোমালোকক 5টা বৰ্ণৰ শিক্ষা দিম ক খ গ ঘ ঙ গতিকে এতিয়া মই যি ক'ম তোমালোকে মোৰ লগে লগে আওৰাই যাবা হওক দেই হ'বনে হ'ব গুৰুদেৱ হ'বনে হ'ব গুৰুদেৱ গোৱা এতিয়া কয় কালি অকণমান ডাঙৰকৈ গোৱা অকণমান ডাঙৰকৈ কোৱা ঐ সেইটো নহয় মই যিটো কৈছোঁ সেইটো ডাঙৰকৈ গাবি হওক দেই কয় ডাঙৰকৈ ইহঁতি তুলত থাকি খোলত খাবলৈ ডাঙৰকে চিঞৰ আকৌ নহয় ভাই মই বুজিলোঁ মই ডাঙৰকৈ ক'ব লাগিব কয় কালি কৃপাময়ী অভিমুক্তা শক্তিৰূপে হয়
হাতে খগেশ্বৰী হাতে খগেশ্বৰী গয়ে গয়ে গতি প্ৰদায়িনী গতি প্ৰদায়িনী ভয়ে ভয়ে ঘূৰ মুক্ত কেশী ঘূৰ মুক্ত কাঠি উঙয়ে উঙয়ে আমাক কৈ দিয়া উঙয় উঙয়টো কৈ দিয়া উঙয় কিনো দাদা পেটত আছে চাগে মুখলৈ অহা নাই উঙয়ে উঙয়ে অনন্ত দুৰ্গা অনন্ত দুৰ্গা উঙয়ে কি অংগ দুৰ্গা দুৰ্গা হয় অনন্ত দুৰ্গা দেই বাৰু ইহঁতি পাৰিব দেই বাৰু তোমালোকে জোটনি আখৰ শিকিছানে নাই শিকা এই জোটনি আখৰ মানে কি জানা নাই এই ইটোৰ ওপৰত সিটো যে জোট পোট খাই থাকে সেইটোৱে জোটনি আখৰ দেই বাৰু ভাই ইহঁতক জোটনি আখৰ শিক্ষা দিয়া তোমালোকে এতিয়া ধুনীয়াকৈ লিখিবা দেই দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ এই বাক্য শাৰী তোমালোকে তিনি শাৰীকৈ লিখা দেই সুন্দৰকৈ পল্লাত পুথি বাজি উলিয়াই লোৱা লিখা লিখা হওক বামানয় শাস্ত্ৰ জ্ঞান বিৰাজিত নুৰুৱে শাস্ত্ৰ জ্ঞান জানি হৰি বিনে আৰতি নাহিকে নাহিকে জানি হৰি বিনে আরতি নাহিকে নাহিকে জানি প্রলাদে পুনয় হরি হরি প্রলাদে পুনয় হরি হরি ভাই আৰম্ভ কৰা তুমি কি লিখিলা চাওঁ ৰবা ৰবা কিপা কৰিলে নি উঠক গুৰুৱে কিবা এটা সুধিলে উঠি ল'ব দেই হয় তুমি কি লিখিলা কি লিখিলে দাদা হা দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ এচৰ হা মহা এচৰ নহয় ঈশ্বৰ দেই শুধৰাই লিখ তুমি একা চাওঁ অঁ ভাই ঔ দাদা ই বৰ সুন্দৰ লিখিছে ই লিখিছে দৈত্যপতি হিৰণ্যকশিপু আমাৰ হচৰ আপোনাৰ ঠিকে আছে হচৰে এই হটো ওপৰত খালি এইডাল দিলে ঈশ্বৰ হৈ যাব দেই এই তুমি কি লিখিলা চাওঁ উঠা দাদা ই লিখিলে ই লিখিলে ই লিখিলে ই লিখিলে ই লিখিলে ময়ো বুজিছো সি লিখিছে ই একোৱে নিলিখিলে আকনো লিখিলে লিখিলে কেলে কৈ আছা বাহ 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 বৰ সুন্দৰ ফলক বাখৰো ঐ এয়া তোৰে আখৰ হে লগাই দিম এটা থাপৰ ওলাই যাব তেজ নাকৰ তোৰ এটা আখৰ যদি পূবত এটা আখৰ পশ্চিমত কি কৈছিলো গোট গোটকে সুন্দৰ সুন্দৰকে পাহাৰে ভৈয়ামে লিখিলি তই সুন্দৰকে লিখ হলাত তুমি একা কি লিখিলা হল গুৰুদেৱ দৈত্যপতি সন্তান সুন্দৰ লিখি ভাইও দাদা মৰম ই লিখিলে লিখিছে কি লিখিলে দাদা কি লিখিছে জানা কি লিখিলে সত্যৰ সদায় জয়
বোলে য'তে বাঘলে ভয় ত'তে ৰাতি হয়। আৰু লিখিছে সত্যম শিৱম সুন্দৰম। ই আমাৰ দুটাৰ কালন্তক যম। আৰু লিখিছে কি লিখিলে সত্যই ভগৱান। ই আমাৰ দুটা ল'ব প্ৰাণ প্ৰলাপ। এ মোহা, তোমাক কৈছো নাই এইখন দৈত্যপতি হিৰণ্যকশিপুৰ ৰাজ্য। ইয়াত তুমি হৰিনাম উচ্চাৰণ নকৰিবা। কিয় বাৰে বাৰে তুমি হৰিনাম লিখিছা? বহা মোহা আহে। নাই 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 নাই, ইহঁতক মন্ত্ৰৰে মন্ত্ৰমুগ্ধ কৰিব লাগিব, বুজিলা? বাৰু বাচাহত, এতিয়া মই এফাকি মন্ত্ৰ উচ্চাৰণ কৰিম, তোমালোকে মোৰ লগে লগে গাবা হওক দেই। গোৱা। ওম কালিয়ে নমঃ। ওম কালিয়ে নমঃ। ক'ত কিবা এটা ভুল হৈছে? আকৌ গাবা। ওম কালিয়ে নমঃ। ওম কালিয়ে নমঃ। আকৌ হৈছে। আকৌ গোৱা। ওম কালিয়ে নমঃ। ওম কালিয়ে নমঃ। ই কালবিদটো ই। অ' ইয়ে হয়। তহঁতি নাগাবি দেই। বলা তুমি গাবা। ওম কালিয়ে নমঃ। ওম কালী বিষ্ণু দেৱাই নমঃ। দাদা অ' ওম কালিয়ে নমঃ। ওম কালী বিষ্ণু দেৱাই নমঃ। পাছৰখন নালাগে, আগৰখন গালে হ'ব দেই। ওম কালিয়ে নমঃ। ওম কালী বিষ্ণুৱে নমঃ। ওম কালিয়ে নমঃ। ওম কালী বিষ্ণুৱে নমঃ। ঐ ই পাগল কৰিব, নহ'ব। দাদা অ' নাই নাই নাই, ইহঁতৰ অন্তৰ আত্মাত সোমাব লাগিব, বুজিছানে? ইহঁতি কি কি কৰি ভাল পায় সেইটো জানি লোৱাটোৱে ভাল হ'ব। নহ'বা ই পাগলে ইহঁতক পাগল কৰিব, আৰু ইহঁতি আমাক দেই। একদম। সোধা কোনে কি কৰি ভাল পায় সোধা। তুমি কি কৰি ভাল পোৱা? গুৰুদেৱ, মই তৰোৱাল যুদ্ধ কৰি বৰ ভাল পাওঁ। তৰোৱাল যুদ্ধ এয়াহে। কিন্তু শুনি ল, তৰোৱাল যুদ্ধ যদি শুদ্ধকৈ নকৰ, পেটু এঠাইত টেটু এঠাইত দেই। বাৰু আমি শিকাম। তুমি একা বোপা উঠা, এওঁক উঠাই দিব লাগে। কোৱাচোন তুমি কি কৰি ভাল পোৱা? গুৰুদেৱ, মই হাতী পিঠিত উঠি বৰ ভাল পাওঁ। হাতী পিঠি উঠি ভাল পায়। হাতী মেচা হৈ যাব ঐ তই উঠিলে। হে তই প্ৰথমতে এটা বাতিটোত, তাৰ পাছত হাতীত উঠিবি। কেলে জাননে? তই যদি হাতীৰ পিঠি বা কেনেবাকৈ কাটি হৈ মাটিত পৰ, সেইকণতে থিতাপি ল'বি, বুজিল নহয়? আৰু বহ। উঠা বোপা, কোৱা। গুৰুদেৱ, মোৰ মৃগয়া কৰি বৰ ভাল লাগে। ই দৈত্যৰ সন্তান, ই দৈত্যৰ সন্তান। মৃগয়া কৰিলেই নহ'ব, সন্মুখত যি আহে হাতী ঘোঁৰা বাঘ ভালুক এফালৰ পৰা যিমানটো পাৰিছো দেই। বোপা কোৱা। গুৰুদেৱ, মোৰ ঘোঁৰাৰ পিঠিত উঠি বৰ ভাল লাগে। ঘোঁৰাৰ পিঠিত উঠে কি? ঘোঁৰা কিমান তীব্ৰ বেগত যায় জানানে? এইয়া বাৰু হ'ব, ঘোঁৰা এটা আনিব লাগিব। তুমিয়ে যোৱা, সি হৰিনামে ভাল পাব। যোৱা তুমিয়ে যোৱা দাদা। কিন্তু মানে মৰম লাগে মই। তুমি কি কৰি ভাল পোৱা? মোৰ হৰিনাম গাই বৰ ভাল লাগে গুৰুদেৱ। কৈছিলো নে কি কৰি ভাল পোৱা? মোৰ হৰিনাম গাই বৰ ভাল লাগে গুৰুদেৱ। নালাগে, আমাৰ ভাল নালাগে, তোমাৰ লাগে দেই। আমাৰ ভাল লাগিলে দৈত্যপতি হিৰণ্যকশিপুৰে আমাৰ এইটোতো এটাই, এইটোতো এটাই দেই। নালাগে ইহঁতক শিকাওঁতে মোৰ পেটে কৰ মৰাই গৈছে। দাদা মোৰ বৰ ভোক লাগিছে। জানিছিলো তোমাৰ লাগিবই। ব'লা ৰান্ধনি খালৰ পৰা আহোঁ। ব'লা। আমি যি যি শিকালো তোমালোকে আঁৰাই থকা হওক দেই। তুমি আগবঢ়া ৰান্ধনি খালৈ। আমি আহিছো দেই।
আমি যি যি শিকালো সকলোৱে আওৰাই থাকিবা দেই আৰু প্ৰহ্লাদ তুমি যাতে লগৰ বন্ধুসকলক হৰিনাম গাবলৈ নিশিকোৱা হ'বনে ওম কালিয়ে নমঃ ওম কালী বিষ্ণুৱে নমঃ বোলে কহয় মাধৱ ডাকে পাগলে পাগলে আছে ভাই পহলা ভাই গুৰুদেৱত গৈ বৌলা সৌ গছজোপাৰ তলত বহি আমি কালি গোৱা নামটিকে গাওঁগৈ শ্ৰী হৰি নাম গাবলৈ মই এলাহ নকৰো ভালহে পাওঁ কিন্তু গুৰুদেৱে খং কৰে বুলিহে বেয়া লাগে এৰা চাই আগে যোৱা গুৰুদেৱত কিমান দূৰ পালেগৈ ৰ'বা মই চাই আহোঁগৈ হাইহঁত গুৰুদেৱত বহুত দূৰ পালেগৈ বাৰু তেন্তে আহা হৰি বোলা ভাই হৰি বোলা ভাই হৰি নামৰ বিনে আন গতি নাই হে হৰি বোলা হৰি বোলা ভাই হৰি বোলা ভাই হৰি নামৰ বিনে আন গতি নাই হৰি বোলা ভাই হৰি বোলা ভাই হৰি বোলা হরি নাম নিলে আমার আওরগতি নাই রে হরি বুলো ভাই হরি বুলো ভাই হরি বুলো ভাই হরি বুলো এই ভাই দাদা কি হৈছে কি হৈছে বামানয় শাস্ত্ৰ জ্ঞান দিবলৈহে আহিছিলো নাই দাদা ইয়াত দেখোন তুমি হৰি বোলা ভাই কি হৈছে একো নাই হোৱা দাদা কোনে তেতিয়াহ'লে বুজিলো ই পাগল কৰিছে এই মুখাত পাগল কৰিছে তোমাক আৰু তুমি মোক নেলাগে ঐ তহঁতি ইয়াত হৰিনাম লোৱা বৈষ্ণৱ ওলাব নালাগে বৈ দৈত্যপতিৰ ওচৰত তহঁতক গতাই দিওঁগে বৈ উঠ বৈ ভাই একো নাই হা পিতা অকলে অকলে কি ভাবি আছা প্ৰহ্লাদ পিতা বাচাকো মোৰ কাষলৈ বাৰু বাচা প্ৰহ্লাদ পিতা গুৰুৰ কিহত থাকে কিনো পাঠ শিকিলা সহজে কোৱাচোন পুত্ৰ মোৰ নয়নৰ মণি পিতা শুনা তেন্তে স্থিৰ কৰিম কোৱা প্ৰহ্লাদ শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ অৰ্চন পদসেৱন আৰু শুনা পিতা দাস্য সখিত বন্দন বিষ্ণুত কৰিব
বন্ধ কর হেরো কুলঙ্কার। অধম ব্রাহ্মণ দুই শুক্রতা নয়, এই এনেকে শিক্ষা দিলে প্ৰহ্লাদক মোৰ। দৈত্যপতি মাৰিলেও মাৰক, কাটিলেও কাটক, আপোনাৰ প্ৰহ্লাদ শিশুটি বৰ অবাধ্য। তাক যিমানে হৰিনামত কৈছোঁ বাৰণ, সি সিমানে হৰিনামত মুতলীয়া। প্ৰহ্লাদ, পিতা সঁচা জানো গুৰুৰ দুজনাৰ কথা? হয় পিতৃ সত্য। গুৰুজনাৰ কথাত অসত্য বুলিবলৈ সাধ্য নাই। তাৰ উপৰিও যিয়ে সত্য সিয়ে ভগৱান। তেনেস্থলত অসত্য বুলিবলৈ কওঁ কেনেকৈ? প্ৰহ্লাদ, পিতা নিজৰ সন্তান বুলি অপত্য স্নেহত বহুত সহিছো মই। পুত্ৰ বুলি শিশু বুলি পুনৰ কৈছো তোকে, নকৰিবি আৰু হৰি নাম উচ্চাৰণ। খণ্ড আৰু অমৰ্ক দৈত্যপতি ভাবিছিলো দুইজন উপযুক্ত বুলি, কিন্তু এতিয়াহে বুজিছো মই অপদাৰ্থ দুয়োজন। তোৰ হ মোৰ সন্মুখৰ পৰা, আৰু এবাৰ চেষ্টা কৰোঁ। তোৰ হ।